বিজেপিত যোগদান কৰিলে শংকৰজ্যোতি বৰুৱাই আৰু বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধি শংকৰজ্যোতি বৰুৱাই বিজেপি গমন কৰাৰ লগে লগে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই বিজেপিত যোগদান কৰা এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে। সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি কিয় বিজেপিলৈ যায় এনেধৰণৰ প্ৰশ্ন পূৰ্বৰে পৰা আছে। এবাৰ শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিলে আৰু তাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ এসময়ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপি নেতা হৈ গেৰুৱা বসন পিন্ধি কি মন্তব্য কৰিছে সেয়া আগবঢ়াইছোঁ। কাৰণে আজি আহিয়াত উপস্থিত হৈ যোগদান কৰিছোঁ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত চুকে কোণে প্ৰতিটো অন্তৰে প্ৰতিটো প্ৰান্তত ৰাইজৰ মাজত সোমাই যাবৰ কাৰণে সক্ষম হৈছে। গতিকে তেখেতৰ নেতৃত্বত অনাগত দিনত দলে যিখিনি কাম কাজ আগবঢ়াব নিশ্চিতভাৱে সেই কাম কাজখিনি ৰাইজৰ উপকাৰৰ কাৰণে ৰাইজক উপকৃত কৰিবৰ কাৰণে সেৱাৰ মনোভাৱেৰে কাম কাজখিনি কৰি যাবৰ কাৰণে ভগৱন্তই যাতে শক্তি দিয়ে তাকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি মোক দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। দলীয় গামোচা আৰু টুপিৰে তেখেতক আমাৰ দললৈ আদৰণি জনাইছে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰে। মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ প্ৰাক্তন প্ৰিন্সিপাল মাননীয় মনোজ কুমাৰ মহন্ত ডাঙৰীয়াক মই তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। অকণমান সকলোৱে এটা